ওদালগুৰি জিলাৰ আটাইবিলাক সাংবাদিকক মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমবাসী ৰাইজক আগন্তুক 2026 নৱবৰ্ষৰো মই শুভেচ্ছা অভিনন্দন মই জ্ঞাপন কৰিছোঁ। বছৰটো আহি শেষ হ'বলৈ আৰু মাত্ৰ 2টা দিন আছে আৰু তেনে এটা পৰিৱেশ আৰু পৰ্যায়ত আমাৰ মাজত বহুতো বিক্ষিপ্ত ঘটনা বহুতো বেয়া খবৰবিলাক আহিলে আমি মনত দুখ পাওঁ বা আঘাত পাওঁ। তেনেকুৱা এটা আটাইতকৈ ঘৃণনীয় আৰু আমি কেতিয়াও নভবা আমাৰ এজন উঠি অহা ছাত্ৰ যি MBA ছাত্ৰ আছিল, বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ মাষ্টাৰ কৰি আছিল দেহৰাদুনত, এঞ্জেল চাকমা। তেওঁ এজন জনজাতীয় লোক হয়, ত্ৰিপুৰাৰ পৰা তেওঁ দেহৰাদুনলৈ পঢ়িব গৈছিল আৰু এই পৰিস্থিতিত তেখেতক ৰেচিয়েল ডিছক্ৰিমিনেশ্যন, যি তেখেতক চাইনিজ বুলি, তেখেতক মানে উত্তৰ পূৰ্বাঞ্চলত ভাৰতৰ এজন নাগৰিক হৈও তেখেতক যি ধৰণে দেহৰাদুনত আক্ৰমণ কৰা হ'ল আৰু আক্ৰমণ কৰি পেলাই তেখেতক মৃত্যুমুখত ঠেলি দিলে বা তেওঁ মৃত্যু হ'ব লগা হ'ল। এই ঘটনাই আমাক দুখ দিছে। নিখিল বড়ো ছাত্ৰ সন্থা এটা ছাত্ৰ আৰু জাতীয় সংগঠন হিচাপে এঞ্জেল চাকমা যিহেতু তেওঁ এজন ছাত্ৰ আছিল, উত্তৰ পূৰ্বাঞ্চল আছিল, তেওঁ এজন জনজাতীয় লোক আছিল, ইয়াৰ কাৰণে আজিৰ এই সংবাদ মাধ্যমৰ যোগেদি এঞ্জেল চাকমাৰ যি মৃত্যু আৰু তেওঁক আক্ৰমণ, এইটো আমি দুখ প্ৰকাশ কৰিছোঁ আৰু গভীৰ কঠোৰতম আমি গৰিহণা দিছোঁ। আৰু যিসকলে তেখেতক আক্ৰমণ কৰিলে আৰু তেখেতক হত্যা কৰিলে এইসকলৰ ওপৰত দেহৰাদুন মানে যি উত্তৰাখণ্ড চৰকাৰ আৰু লগতে অসম চৰকাৰ, ভাৰত চৰকাৰ, ত্ৰিপুৰা চৰকাৰ, মই এই কাৰণে কৈছোঁ যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ হয়, তো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যিখিনি ৰাজ্য আছে, মুখ্যমন্ত্ৰী আছে, কোনো কাৰণত দিল্লী হওক, মুম্বাই হওক, উত্তৰাখণ্ড হওক, যিকোনো অঞ্চলত যাতে আমি সুৰক্ষিতভাৱে আমি থাকিব পাৰোঁ, পঢ়িব পাৰোঁ, চাকৰি বাকৰি কৰিব পাৰোঁ, ব্যৱসায় কৰিব পাৰোঁ, তাত কাম কৰিব পাৰোঁ, এই ক্ষেত্ৰত যাতে কেতিয়াও আমি ৰেচিয়েল ডিছক্ৰিমিনেশ্যন, যি এটা আমাক ঘৃণা কৰা, চাইনিজ বুলি যি ট্ৰিটমেণ্ট কৰা, সেই বিষয়টো কেতিয়াও যাতে নাহে। কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ লোক সদায় নমনীয়, সদায় সহজ সৰল, কেতিয়াও কাকো আমি অন্যায়ভাৱে হিংসা কৰি অহা নাই, কাৰো ওপৰত আমি এনেকুৱা অন্যায় আক্ৰমণ। আমাৰ তাত বহুতো তেনেকুৱা পৰ্যটক আহে, বহুতো কাম কৰিবলৈ আহে, আমি কাকো তেনেকুৱা ঘৃণাভাৱে নাচাওঁ। এই ঘৃণা ভাৱ যি মেইনলেণ্ড ইণ্ডিয়াৰ, মেইন ষ্ট্ৰীম ইণ্ডিয়াৰ লোকসকলৰ এতিয়াও যে কিছু লোকৰ, সকলো নহয়, কিছু মেইন ষ্ট্ৰীম মেইনলেণ্ড ইণ্ডিয়াৰ কিছু লোকে আজিলৈকে উত্তৰ পূৰ্বাঞ্চল লোকক যি এটা ঘৃণনীয়ভাৱে তেওঁলোকে চায়, সেই বিষয়টো আমি কঠোৰ ভাষাৰে আমি নিন্দা কৰিছোঁ আৰু এঞ্জেল চাকমাক হত্যাকাৰীক অতি শীঘ্ৰে আৰু যিখিনি আছে গ্ৰেপ্তাৰ কৰিছে বুলি পুলিচে প্ৰকাশ কৰিছে, কিন্তু অকল গ্ৰেপ্তাৰ কৰিলে নহ'ব, অকল 103 মানে BNSৰ মাৰ্ডাৰ কেছ ৰুজু কৰিলেই নহ'ব, চাৰ্জশ্বিট ষ্ট্ৰং হ'ব লাগিব, হত্যাকাৰীক কঠোৰ পৰা কঠোৰ শাস্তি বিহিব লাগিব। তেতিয়াহে এই যি ৰেচিয়েল ডিছক্ৰিমিনেশ্যনক যিসকলক কৰা এই যি মনোভাৱ, এই মনোভাৱটো বন্ধ হৈ যাব। ইয়াৰ কাৰণে আমি এই মঞ্চৰ পৰা আমি দাবী জনাইছোঁ।